Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আনটা ভিডিঅ' লৈছোঁ তোমালোকৰ ওচৰলৈ। এই ভিডিঅ'টোত আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ কেইটামান কুৱেশ্যন কৰিবলৈ লৈছোঁ। তাৰে যিটো ফাৰ্ষ্ট কুৱেশ্যন হৈছে ইয়াত লিখা আছে ছ'ডিয়াম আৰু ক্লৰিনক বিক্ৰিয়া কৰিবলৈ দিয়া হৈছে। এতিয়া বিক্ৰিয়া কৰিবলৈ দিয়াত আয়নীয় যৌগ ছ'ডিয়াম ক্লৰাইড উৎপন্ন হ'ল। তলত দিয়া বিকল্পবোৰৰ কোনটোৱে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ নিৰ্দেশ কৰে? এতিয়া ছ'ডিয়াম আৰু ক্লৰিনৰ মাজত বিক্ৰিয়া কৰা হৈছে বুলি কৈছে। ছ'ডিয়াম যোগ ক্লৰিন আৰু উৎপন্ন হৈছে ছ'ডিয়াম ক্লৰাইড NaCl। তেতিয়াহ'লে ইয়াত কোনটো বিক্ৰিয়ক হয়, কোনটো বিক্ৰিয়াজাত পদাৰ্থ হয়, সেইকেইটা আমাক অপশ্যনত দি থৈছে। অপশ্যনকেইটাৰ ভিতৰত খালি কাৰেক্ট অপশ্যনটো বিচাৰি উলিয়াব লাগে। এতিয়া তোমালোকে চব বিক্ৰিয়ক পদাৰ্থ ছ'ডিয়াম বুলি কৈছে। অকল ছ'ডিয়ামটো বিক্ৰিয়ক পদাৰ্থ হ'ব নোৱাৰে, গতিকে ফাৰ্ষ্ট অপশ্যনটো ভুল হয়। ছেকেণ্ড অপশ্যনটোলৈ যাওঁ, ছ'ডিয়াম আৰু ছ'ডিয়াম ক্লৰাইড। ছ'ডিয়াম বাওঁ হাতত আছে, ছ'ডিয়াম ক্লৰাইড সোঁ হাতত আছে, গতিকে এইটোও ভুল। ছ'ডিয়াম আৰু ছ'ডিয়াম ক্লৰাইড এই দুটা বিক্ৰিয়ক পদাৰ্থ নহয়। আমি বিক্ৰিয়ক পদাৰ্থকেইটা চাই উলিয়াম, বিক্ৰিয়াজাত পদাৰ্থটো এনেও মিলি যাব। তাৰপাছতে চিটোলৈ যাওঁ। চিত আমাক দিছে ছ'ডিয়াম আৰু ক্লৰিন। এইফালে চোৱা ছ'ডিয়াম আছে, ছ'ডিয়াম আছে আৰু ক্লৰিন আছে। ছ'ডিয়াম আৰু ক্লৰিনৰ মাজতেই বিক্ৰিয়াটো হৈছে, ঠিক আছে। এতিয়া এই বিক্ৰিয়ক পদাৰ্থকেইটা এইকেইটা শুদ্ধ হয়। এতিয়া আমি বিক্ৰিয়াজাত পদাৰ্থলৈ যাওঁ। তাত দেখা পাম যে ছ'ডিয়াম ক্লৰাইড আছে, গতিকে বিক্ৰিয়াজাত পদাৰ্থ যিটো উৎপন্ন হৈছে ছ'ডিয়াম ক্লৰাইডে উৎপন্ন হৈছে, গতিকে বিক্ৰিয়াজাত পদাৰ্থ ছ'ডিয়াম ক্লৰাইডো হয়। সেইকাৰণে আমি ক'ব পাৰোঁ যে অপশ্যন চিটো হৈছে কাৰেক্ট অপশ্যন। তাৰপাছত অপশ্যনটো ভুলেই হ'ব। চাই লওঁ এবাৰ। বিক্ৰিয়াজাত পদাৰ্থ যিটো ছ'ডিয়াম ক্লৰাইড মানে যিটো উৎপন্ন হৈছে, সেইটো আকৌ ইয়াত বিক্ৰিয়ক পদাৰ্থ হিচাপে লিখি থৈছে, গতিকে এইটো ভুল। গতিকে আমাৰ যিটো কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। এজন ছাত্ৰই এটা পৰীক্ষা কৰি এলুমিনিয়াম ক্লৰাইড প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে। তলৰ কোনটো বিকল্প বিক্ৰিয়াটোৰ সৈতে জড়িত সমীকৰণ হয়? এতিয়া ভালদৰে চোৱা, এলুমিনিয়াম আৰু ক্লৰিন গেছ, এইটো ঠিকেই আছে বিক্ৰিয়ক পদাৰ্থকেইটা। AlCl2 উৎপন্ন হৈছে। AlCl2 এলুমিনিয়াম ক্লৰাইডৰ ফৰ্মুলা নহয়েই, ফৰ্মুলাটো হৈছে AlCl3। গতিকে দ্বিতীয়টো ভুলেই হয়, মানে অপশ্যন এ কাৰেক্ট নহয়, অপশ্যন বিও কাৰেক্ট নহয়। অপশ্যন চি আৰু অপশ্যন ডি চাওঁ। অপশ্যন ডিত আকৌ AlCl3 ছেইম পাইছে। চোৱা AlCl3 আছে, শুদ্ধই আছে ফৰ্মুলাটো। 3Al আছে, 3Cl2 আছে। এতিয়া ইয়াতে আমি অকণমান কথা মন কৰিব লাগিব। অপশ্যন ডিটো প্ৰথমতে চাই লওঁ। অপশ্যন ডিত বিক্ৰিয়ক পদাৰ্থ আছে এলুমিনিয়াম আৰু ক্লৰিন, ঠিকে আছে। ইয়াত এলুমিনিয়াম কেইটা আছে? এলুমিনিয়াম আছে 3টা আৰু ক্লৰিন টোটেল আছে, ক্লৰিন গেছ আছে 3টা, গতিকে ক্লৰিন পৰমাণু আছে 6টা। এতিয়া আমি ৰাইট ছাইডে চাওঁ। AlCl3 এনেকুৱা 3টা আছে, কাৰণ AlCl3 আগত 3 এটা আছে, গতিকে এলুমিনিয়াম 3টা আছে। কিন্তু ক্লৰিন কেইটা আছে? ক্লৰিন ভালদৰে চোৱা। ক্লৰিন তোমালোকে দেখা পাবা ইয়াত 3টা, 3 গুণ কিমানটা হ'বগৈ? 9টা। লেফ্ট হেণ্ড ছাইডত এলুমিনিয়াম আৰু ক্লৰিন আছে 3টা আৰু 6টা। ৰাইট হেণ্ড ছাইডত এলুমিনিয়াম আৰু ক্লৰিন আছে 3টা আৰু 9টা, মানে ক্লৰিনৰ সংখ্যা মিলি থকা নাই, অৰ্থাৎ এইটো সন্তুলিত অৱস্থাত নাই। নেক্সটটো চাওঁ। নেক্সটটো নহয়, একচুৱেলি ডিৰ আগৰটো, এইটো কাৰেক্ট অপশ্যন হয়। এলুমিনিয়াম 2টা আছে বাওঁহাতে, সোঁহাতেও এলুমিনিয়াম 2টা আছে। বাওঁহাতে ক্লৰিন টোটেল 6টা পৰমাণু আছে, আৰু সোঁহাতে যদি চাওঁ AlCl3, এনেকুৱা যদি AlCl3 2টা থাকে, তেতিয়াহ'লে ক্লৰিন কেইটা আছে? 6টা আছে, মানে বাওঁহাতে ক্লৰিন 6টা আৰু সোঁহাতেও ক্লৰিন 6টা। সেইবাবে এই প্ৰশ্নটোৰ কাৰণে যিটো কাৰেক্ট উত্তৰ হ'ব, সেই উত্তৰটো হ'ব অপশ্যন চি। এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, এজন ছাত্ৰই কাৰ্বন মনক্সাইড হাইড্ৰজেন গেছৰ মাজত হোৱা বিক্ৰিয়াটোৰ সমীকৰণটো এনেদৰে লিখিব পাৰি। এজন ছাত্ৰই কাৰ্বন মনক্সাইড আৰু হাইড্ৰজেন গেছ ইহঁতৰ মাজত যিটো বিক্ৰিয়া কৰিলে, সেই বিক্ৰিয়াটো এনেদৰে লিখিব পাৰি বুলি কৈছে। এতিয়া বিক্ৰিয়াটো আমি চাই লওঁ। বিক্ৰিয়াটো আমি চাওঁ। CO2 প্লাছ 2H2 গিভিং CH3OH। এতিয়া ইয়াৰ কাৰণে কোনটো শুদ্ধ সেইটো উলিয়াব লাগে। অপশ্যনবোৰ ফাৰ্ষ্ট অপশ্যন চাওঁ। বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া হয়, ঠিকে আছে, এইখিনিলৈকে ঠিকে আছে। কাৰণ বিক্ৰিয়াটোত এটা যৌগৰ বিযোজন ঘটি 2টা নতুন যৌগ উৎপন্ন হৈছে, এইটো কেনেকুৱা কথা? সংযোজন বিক্ৰিয়া হ'বলৈ হ'লে
মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ এটা থাকিব লাগিব ইয়াত আকৌ কৈ দিলে যে বিযোজন ঘটি দুটা নতুন যৌগ উৎপন্ন হৈছে গতিকে ফাৰ্ষ্ট অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব নোৱাৰে সেকেন্ডটো চাওঁ বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া হলে ৰাসায়নিক পদাৰ্থ দুটা থাকিবই উৎপন্ন হোৱা অৰ্থাৎ বিক্ৰিয়াজাত পদাৰ্থ দুটা বা তাতকৈ বেছি থাকিব গতিকে ইয়াত এটাহে আছে সেইটো কাৰণে এইটো বিযোজন হ'ব নোৱাৰে থাৰ্ডটো চাওঁ বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া এখিনিলৈকে ঠিকে আছে কাৰণ দুটা যৌগৰ সংযোজন ঘটি এটা মাত্ৰ যৌগ উৎপন্ন হৈছে এইটো হয়নে CO2 এটা যৌগ কাৰ্বন ডাই অক্সাইড এটা যৌগ হাইড্ৰজেন এটা যৌগ এই দুইটা যৌগ লাগি পেলাই CH3OH নতুন এটা যৌগ উৎপন্ন হৈছে গতিকে অপশ্যন সি টো হৈছে কাৰেক্ট অপশ্যন অপশ্যন ডি টো তথাপিতো এবাৰ চাই লওঁ বিক্ৰিয়াটো এটা বিযোজন বিক্ৰিয়া বুলি ক'লে নহয় এইটো সংযোজন বিক্ৰিয়াহে হয় বিযোজন হ'ব নোৱাৰি সেইবাবে এই প্ৰশ্নটোৰ কাৰণে যেটো কাৰেক্ট উত্তৰ হ'ল সেই উত্তৰটো হৈছে অপশ্যন সি